ৰাইজে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলৰ কাৰ্যকাল শেষ হোৱাৰ পাছৰ পৰে আমি দেখা পাইছোঁ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তত বহুতো আপোনাৰ দুৰ্নীতি হৈ আছে। তেনেকুৱা আপোনাৰ আৰু স্থানীয় যুৱকক কাম নিদি আপোনাৰ বাহিৰৰ এজন যুৱকক কাম দিছে, তেনেকুৱা হৈ আছে। প্ৰায় আপোনাৰ পঞ্চায়তৰ পিছফালে আপোনাৰ কাম হৈ আছে, প্ৰায় 3 লাখ মান টকা কাম দিছে। এনেকুৱা আমাৰ ইয়াতো ৰুদ্ৰসাগৰ পঞ্চায়তত এনেকুৱা ল'ৰা নাই নি, যুৱক নাই নি যেনেকৈ 3 লাখ টকা কাম কৰিব পাৰে বা ঠিকাটো কৰিব পাৰে। তেনেকুৱাতো বহুত ল'ৰাই আপোনাৰ আবেদন কৰি থৈছিলে, ল'ৰাবোৰক নিদি বাহিৰৰ ল'ৰাক দি আছে। আপোনাৰ সেইবোৰ কথা আমাৰ মেম'ৰেণ্ডাম আপোনাৰ DC ছাৰকো দিয়া হৈছে, CO ছাৰকো দিয়া হৈছে, তেনেকৈ বিধায়ক মহোদয়কো দিয়া হৈছিলে। এতিয়ালৈকে আজিলৈকে একো তাৰ উত্তৰ নাই। যি কাম আপোনাৰ 15 ফাইনেন্সত যি কাম ধৰিছিলে আপোনাৰ হিচাপত চব গাঁও সভা কৰি কাম দিব লাগে, কিন্তু গাঁও সভা হোৱা নাই। আপোনাৰ নিজৰববীয়াকৈ আপোনাৰ ব্লকৰ বিষয়ববীয়াই হওক বা আমাৰ পঞ্চায়তৰ বিষয়ববীয়াই হওক নিজৰ হেৰিত হিচাপত কাম দিছে। যাক দিব মন গৈছে, যাক ভাল লাগে তেনেকৈ দি আছে মানে। আৰু ৰাজহুৱা এখনো আপোনাৰ এটা কামো ৰাজহুৱা সভা কৰি কাম দিয়া নাই বৰ্তমানলৈকে। আমি এটাই বিচাৰিছোঁ, যি কাম হৈছে যি হওক পঞ্চায়তৰ ৰাজহুৱা কৰি হওক, ৰাইজৰ মতে হওক, মানে ৰাইজে অনুমোদন দিয়াৰ বাবে ভিত্তিত হওক। মেম'ৰেণ্ডাম দিয়াৰ পাছত বিভাগীয় কৰ্তৃপক্ষ, পঞ্চায়ত কৰ্তৃপক্ষ হওক বা ব্লকৰ কৰ্তৃপক্ষই কিবা আলোচনাত মিলিত হৈছিলে নেকি? আলোচনা নাই কৰা। আপোনাৰ মেম'ৰেণ্ডাম দিয়াৰ পিছত আপোনাৰতো দিছিলোঁ, কথা পাতিম বুলি ধুনীয়াকৈ আমাক বুজাই দিয়ক বোলো কি হৈছে, কেনেকৈ আপোনাৰ ৰাজহুৱা সভা যদি দিছে আমাক তাৰ আপোনাৰ প্ৰতিবেদন সভাতে হওক কেনেকৈ কৈছে দেখাওক বুলি কৈছোঁ, তেওঁ দেখাব পৰা নাই। তাৰপিছত আমি লাষ্টত যেন মোক এটা ভাবুকিহে গৈছে, কেছ দিম বুলি। কোনে কৈছে? ইয়াৰ পৰা আপোনাৰ গুৰিসাগৰ BDO ছাৰে ভাবুকিয়ে দিছে মানুহতে, কেছ দিয়াম বুলি। তাৰপিছত ঠিক আছে বোলো কেছ দিয়ক। কেছ দিম বুলি কোৱাৰ পিছত আমি আপোনাৰ গণতান্ত্ৰিকভাৱে গৈছোঁ, আপোনাৰ লাইনত গৈছোঁ, আপোনাৰ হেৰি দিছোঁ, আপোনাৰ এপ্লিকেশ্যন দিছোঁ। দিয়াৰ পাছত আমাক একো কৰা নাই। তাৰপিছত আপোনাৰ 9 তাৰিখৰ দিনাখনি আমাক কোৱাৰ পিছত আমি প্ৰতিবাদ কৰিলোঁ পঞ্চায়তৰ সন্মুখত। সেইদিনাখনিও নগ'লে, তেতিয়া ক'লে যেন আপোনাৰ বানপানীৰ ৰিলিফত ব্যস্ত আছে। হ'ব পাৰে ৰিলিফত ব্যস্ত আছে বুলি আমি সময় দিলোঁ, আমাৰ লগত কথা পাতক, ৰাইজৰ লগত কথা পাতক। এতিয়ালৈকে একো গুৰুত্ব দিয়া নাই। গুৰুত্ব নিদিয়াৰ বাবে আমি যোৱাকালি এটা সিদ্ধান্ত কৰিলোঁ যেন বহুত দিন হ'ল, আপোনাৰ 9 তাৰিখৰ পৰা যিটো আপোনাৰ প্ৰায় 16 তাৰিখ হ'ল, আজিলৈকে একো এটা ৰাইজৰ লগত কথা পতা নাই। সেইকাৰণে আমি ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো লোৱা সিদ্ধান্ত কৰিলোঁ কালিৰ ভিতৰত। আজি যদি ইয়াত আপোনাৰ ৰাইজৰ লগত যদি ৰাজহুৱা নকৰে, কথা নাপাতে ৰাইজৰ লগত, তেতিয়া আমি ইয়াৰ পাছত আপোনাৰ DC অফিচ ঘেৰাও দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। গৌৰীসাগৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তত বিগত নিৰ্বাচিত প্ৰতিনিধিসকলৰ কাৰ্যকাল শেষ হোৱাৰ পাছৰ পৰা দুৰ্নীতিৰ পোহাৰ মেলিছে। আমি বিগত সময়ত দেখিবলৈ পাইছোঁ যে নিৰ্বাচিত প্ৰতিনিধিসকলৰ কাৰ্যকাল শেষ হোৱাৰ পাছৰ পৰা তেওঁলোকে চূড়ান্ত ময়মতালিৰে পঞ্চায়তী ৰাজক ভেঙুচালি কৰি তেওঁলোকে কামৰ আবণ্টন দিছে। আৰু আমাৰ স্থানীয় যিসকল যুৱক যি কামৰ বাবে আবেদন কৰি আছিলে, তেওঁলোকক বঞ্চিত কৰি ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তৰ বাহিৰৰ যি যুৱক তেওঁলোকে সেই কাম তেওঁলোকক আবণ্টন দিছে। দ্বিতীয়তে 2020 চনৰ ডিচেম্বৰ মাহত আমাৰ ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তত সুৰাৰ বিপণীৰ কাৰণে এখন নিবিদা ওলাইছিলে। সেই নিবিদাৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰুদ্ৰসাগৰ আঞ্চলিক সমিতি আৰু ৰুদ্ৰসাগৰ আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে যৌথভাৱে পৃথকে পৃথকে BDOক এখন স্মাৰকপত্ৰ দিছিলে যে কোনো কাৰণতে দেখিয় সুৰাৰ বিপণী ৰুদ্ৰসাগৰ পঞ্চায়তৰ অন্তৰ্গত কোনো এলেকাতে বহিব নোৱাৰে। উক্ত বিৰোধিতাৰ স্বত্বেও বৰ্তমানৰ যি বৰ্তমানৰ যি BDOয়ে এখন মেম'ৰেণ্ডামৰ যোগেদি তেওঁ এখন NOC দিছে। তাত এখন সুৰাৰ বিপণী খুলিবৰ কাৰণে এখন NOC দিছে। আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে দি BDOক, জিলা উপায়ুক্ত মহোদয়ক, বিধায়ক মহোদয়ক, MP মহোদয়ক আমি সকলোকে আহ্বান জনাইছোঁ যে বৰ্তমান ৰুদ্ৰসাগৰ গাঁও পঞ্চায়তত যি দুৰ্নীতি চলি আছে সেই দুৰ্নীতিৰাজ বন্ধ কৰক। স্থানীয় যিসকল হাজাৰ যুৱকে কামৰ বাবে আবেদন কৰিছে তেওঁলোকক ঠিকাৰ কাম আবণ্টন দিয়ক। অন্যথা এই ব্লকৰ মুখত হোৱা আজি কাৰ্যসূচীৰ পাছত আমি DC অফিচ আমি ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।